ডেমক্ৰেসি লাইভৰ এটা বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো মই ডেইজে আৰু আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আছে তিনিগৰাকীকৈ বিশেষ ব্যক্তি আজি আমি কথা পাতিম ৰক্তদানৰ বিষয়ে ৰক্তদান মহৎদান সকলোৱে কয় কিন্তু বহুতৰে এই ৰক্তদান সন্দৰ্ভত কিছুমান ভুল ধাৰণা মনত লৈ থাকে বাবে বহুতে এই কাৰ্যৰ পৰা আঁতৰি থাকে বহুতে হয়তো ভাবে যে ৰক্তদান কৰিলে ৰক্তদান কৰোতাগৰাকী দুৰ্বল হৈ পৰিব নেকি বা তেওঁলোকৰ বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিব নেকি এই গোটেই কথাসমূহৰ বিষয়ে আমি আজি কথা পাতিম আৰু আজি আমাৰ লগত আছে মানৱ দৰদী নৱকুমাৰ শইকীয়া যিয়ে 37 বাৰকৈ ৰক্তদান কৰিছে আৰু ইতিমধ্যে তেখেতে ৰক্তদানৰ লগত যেহেতু জড়িত হৈ আছে গতিকে তেখেতৰ মুখেৰে আজি আমি আপোনালোকক জনাবলৈ প্ৰয়াস কৰিছো লগতে আমাৰ লগত আছে বিশিষ্ট কণ্ঠশিল্পী সাহিত্য সাংস্কৃতিক সংগঠক দীপক কুমাৰ দত্ত ডাঙৰীয়া লগতে আছে আমাৰ লগত লেখিকা সুচিত্ৰা ৰাভা সাহা আৰু আমি তিনিগৰাকী অতিথিকে আমি স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানলৈ আৰু যেহেতু ৰক্তদানৰ কথা আমি উল্লেখ কৰিছো প্ৰথমতে বাইদেউলে প্ৰশ্নটো আগবঢ়াইছো যে নৱকুমাৰ ডাঙৰীয়াৰ বিষয়ে আপুনি কি ক'ব তেখেতে যেহেতু ৰক্তদান কৰি আহিছে এই মহৎ কাৰ্যৰ লগত তেখেত জড়িত হৈ আছে ৰাইজৰ আগত তেখেতক আপুনি কি ধৰণে চিনাকি কৰাই দিবলৈ বিচাৰিব নমস্কাৰ মই আসলতে নৱ শইকীয়াক লগ পাইছোঁ ফেচবুকৰ জৰিয়তে তেওঁৰ বিষয়ে মই ফেচবুকত গম পাইছোঁ যে তেখেতে ইতিমধ্যে কেইবাবাৰো ৰক্তদান কৰিছে মোৰ আন এগৰাকী বন্ধুৱে তেখেতৰ বিষয়ে জনাইছিলে তাৰপিছত তেখেতৰ লগত মোৰ যোগাযোগ হ'ল আৰু জানিব পাৰিলোঁ যে ইতিমধ্যে তেওঁ 37 বাৰ ৰক্তদান কৰিছে অকল ৰক্তদান কৰাই নহয় তেখেতে তেখেতৰ গোটেই অংগদান কৰিছে মানে বডিদান কৰিছে মৰণোত্তৰ বডিদানটো কৰি থৈছে গতিকে মোৰ তেখেতৰ বিষয়ে জানিবলৈ মন গ'ল আৰু এই সম্পৰ্কত মই যোগাযোগ কৰি জানিব পাৰিলোঁ যে তেখেত অকল ৰক্তদানতেই নহয় বা বডিদান কৰাতেই নহয় তেখেতে বিভিন্ন সময়ত মানুহক সহায় কৰি আহিছে যেনেকৈ কেইবাজনো কেঞ্চাৰ পেচেণ্টকো তেখেতে মানে সহায় কৰিছে আৰু সেইবাবে মই তেখেতক ভাবিছোঁ সকলোৱে তেখেতৰ বিষয়ে জানক এইবুলি তেখেতক লগ ধৰি মানে এই পৰ্যায়লৈ আহিছোঁ খুব সুন্দৰ আচলতে আৰু আপুনি খুব সুন্দৰকৈ আগভাগ লৈছে যে ইমান এটা মহৎ কাম কৰি থকা এগৰাকী ব্যক্তিক আপুনি উলিয়াই আনিছে আৰু এই প্ৰচেষ্টা সঁচাকৈ আদৰণীয় মই নৱকুমাৰ শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ যে এই ৰক্তদানৰ যে আপুনি কৰি আহিছে 16 বছৰত 37 বাৰ আপুনি ৰক্তদান কৰিছে এয়া কি ধৰণে সম্ভৱ হৈছে বা কেনেকৈ এই চিন্তা মনলৈ আহিছিলে আপোনাৰ প্ৰথমে এই চিন্তা অহা নাছিল প্ৰথম পৰ্যায়ত মই সম্পৰ্কীয় পেহা এজনক দিছিলোঁ তাৰপিছত ক্ৰমান্বয়ে মানে যাওঁতে মানে এই বিষয়টোত মই সোমাই পৰিলোঁ তাৰপিছত এটা সময়ত গৈ পেলাই এতিয়া ভাল লগা হৈ পেলাই এইবিলাক কামবিলাক মানে আচলতে মানুহে বিপদত বিচাৰে বা বিপদত সহায় কৰাটোৱে আচলতে আপোনাৰ মানে মনৰ এটা শান্তি পায় তেনেকৈ নিশ্চয় তেনেকুৱাই হৈছে কথাটো এতিয়া বৰ্তমান ক্ৰমান্বয়ে গৈ পেলাই গভীৰলৈ সোমাই গৈ এতিয়া মানে কাৰোবাক সহায় কৰিব নোৱাৰিলেহে বেয়া লগা নিচিনা লাগে আমাৰ লগত আছে ইলোৰা বিজ্ঞান মঞ্চৰ লগত জড়িত দীপক কুমাৰ দত্ত ডাঙৰীয়া মই এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু ৰক্তদান কৰাৰ কথা চলি আছে আৰু মই অনুষ্ঠানৰ আৰম্ভণিতে কৈ দিছোঁ যে ৰক্তদান সন্দৰ্ভত বহুতৰে কিছুমান ভুল ধাৰণা থাকে যে ৰক্ত দিয়া ব্যক্তিগৰাকী দুৰ্বল হৈ যাব নেকি বা তেখেতসকলৰ শৰীৰৰ কিবা ক্ষতি হ'ব নেকি এই ধৰণৰ বিভিন্ন প্ৰশ্ন থাকে মানুহৰ মনত আপুনি কি ক'ব এই সন্দৰ্ভত আসলতে মই এইটো ক্ষেত্ৰত বিশেষজ্ঞ নহয় যদিও আমি যিটো কথা জানো যে ৰক্তদানে মানুহক কেতিয়াও অন্যায় নকৰে প্ৰতি 3 মাহৰ মূৰে দিব পাৰে বুলি মানে মোৰ জ্ঞানেৰে মই ভাবোঁ আৰু গতিকে 3 মাহৰ মূৰত দিব পাৰিলে বছৰত 4 বাৰ মানে খুব কমো দিব পাৰিব আৰু কিন্তু ৰক্তদানৰ সম্পৰ্কত এখেতে যি ধৰণে কৰিছে মই শুনিছোঁ এখেতৰ পৰা যে বছৰত তেখেতে 4 বাৰমান দিয়ে কিন্তু তেখেতে আজিলৈ বোধহয় অনুভৱ কৰা নাই আৰু যে দিয়াৰ পিছত আপোনাৰ মানে দেহৰ কিবা বিসংগতি অনুভৱ কৰিছে নেকি বা এনেকুৱা ধৰণৰতো নিশ্চয় অনুভৱ হ'ব নালাগে বা আপুনি কি ক'ব এই সম্পৰ্কত আপুনি কওক মইতো বিশেষ অসুবিধা পোৱা নাই যেতিয়া ডক্টৰে কয় মানে ৰক্তদান দি পেলাই অকণমান 10-15 মিনিট শুবলৈ কিন্তু প্ৰথম কেইবাৰমান হেৰি কৰিছিলোঁ ডক্টৰৰ মানে সেইমতে ফ'ল' কৰিছিলোঁ পাছত এতিয়া মানে ইমান মানে একো অসুবিধা পোৱা নাই যিমান বাৰ দিলোঁ 37 বাৰ অসুবিধা তেনেকৈ হোৱা নাই আপুনি কেতিয়াৰ পৰা দিছে ৰক্তদানৰ 2008 নৱেম্বৰ মাহ আছিল তাৰিখটো পাহৰিছোঁ আচলতে এইটো কথা কাৰণে প্ৰেৰণা ক'ৰ পৰা পাইছিল আপুনি প্ৰেৰণা বুলি নাছিলে প্ৰথমবাৰ দিওঁতে ধৰি লওক বাধ্য নিচিনা হ'ল ক'তো তেজ বিচাৰি পোৱা নাছিলে পেহাৰ কাৰণে তেতিয়া মই গুৱাহাটীতে আছিলোঁ তেতিয়া মোক ফোন কৰি পেলাই ক'লে আহি পেলাই সেই তেনেকৈ প্ৰথমবাৰ মানে হেৰিকৈ দিলোঁ সেইদৰে
তাৰপিছত ক্ৰমান্বয়ে মোক বিচাৰি যোৱা হ'ল লগ বন্ধুবিলাকে বা বংশ পৰিয়ালে। এতিয়া আপোনাক কেনেকৈ যোগাযোগ কৰে মানুহে? আপুনি আত্মীয়ৰ? মই মেক্সিমাম আত্মীয়তে, তাৰপিছত ফেচবুকতো এনেই দি থওঁ। ফেচবুকত চিনাকি নোহোৱাকৈ দুগৰাকীক দিছোঁ পোষ্ট পাই পেলাই। ৰক্তদান কৰাৰ পিছৰ অনুভৱটো কেনেকুৱা হয়? যিহেতু মানে শাৰীৰিকভাৱে অসুস্থ এগৰাকী আত্মীয়ৰ কাৰণে বহুতে তেজ বিচাৰি হাবাথুৰি খাই পৰে, তেনে সময়ত আপুনি যেতিয়া গৈ পায় পৰিয়ালটোৰ ওচৰত, সেই পৰিয়ালটো চাগে আপোনাক যথেষ্ট চাগে কৃতজ্ঞ হয়। কেনেধৰণৰ অনুভৱটো প্ৰকাশ কৰে? তেখেতলোকৰ প্ৰকাশখিনিতো ভালেই, অনুভৱখিনি ঠিকেই। যিটো সময়ত ৰক্তদানৰ কাৰণে বহুতে যুঁজিবলগীয়া হয়, ব্লাড বেংকতো নাপায়গৈ, তেনেকুৱা সময়ত যদি গৈ মই ওলাই দিওঁ তেখেতলোকে অকণমান বহুত হেৰি পায়, মানে সান্তনা পায়। প্লাছ আপোনাৰ ৰক্তদান দিয়াৰ পিছত মই বিশেষ একো হেৰি পোৱা নাই, কিন্তু যেতিয়া ৰক্তদান দিয়াৰ পিছত নিজে এটা মই ভাল অনুভৱ কৰোঁ, মানে ভাল লাগিল, কাৰোবাক মানে পাৰিছোঁ যে কিবা এটা কৰিব, একো কৰিব নোৱাৰিলোঁ। বাইদেৱে পূৰ্বতে জনাইছে যে আপুনি আপোনাৰ দেহৰ অংগ দান কৰি থৈছে। বডি ডনেট কৰি থোৱা আছে। কি ধৰণে এই ধৰণৰ চিন্তা কেনেকৈ মনলৈ আহিছিল আপোনাৰ? ৰোগীসকলৰ লগত থাকি আৰু বেছিভাগ ৰোগীক আপুনি চাব, যেতিয়া এজন মানুহ সুস্থ থাকে তেতিয়া লগ হওঁ সকলোৱে দিয়ে, কিন্তু যেতিয়া ৰোগীয়া হৈ যায় তেখেতৰ আপোনজনে আঁতৰি আহে। তেনেকুৱা ক্ষেত্ৰত মানে আহি মানে ৰোগীৰ লগত থাকি এটা মনলৈ এটা চিন্তা আহিল, বোলে একো দিব নোৱাৰিলেতো কিবা এটা দি যাওঁ অন্ততঃ মানুহ হিচাপে যিহেতু, সেই তেনেকৈ আহিল মানে বস্তুটো মনলৈ। এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ, এওঁ যে 37 বাৰ দিলে তাৰে 17 বাৰ তেওঁলোকৰ পৰিয়ালৰ মানুহক দিছে বুলি মোক জনাইছে, আৰু 11 বাৰ বোধহয় পৰিয়ালৰ বাহিৰৰ মানুহক দিছে, বন্ধু বান্ধৱৰ ৰিলেটিভক। আৰু তেওঁ মানে হাৰিয়ানাত চাকৰি কৰিছিলে, তাতো তেওঁ 4 বাৰকৈ ৰক্তদান কৰি। অংগদানৰ ক্ষেত্ৰত বাৰু কেনেকুৱা লাগিছিলে যে তেওঁ স্কিন, লিভাৰ যিমান যি আছে, চকু এইবিলাক হেৰি কৰিছে। তেওঁৰ মনত বাৰু মই এটা কথা সুধিব, তেওঁৰ মনত বাৰু কিবা এনেকুৱা আছে নেকি যে আমি সাধাৰণতে এনেকৈ ভাবোঁ যে মোৰ চকুটো কোনে পাব, কি কথা, এইবিলাক যদিও বা বিজ্ঞান মনস্ক মানুহবিলাকে এইবোৰ নাভাবে, তেওঁ আপোনাৰ মনত কেতিয়াবা এনেকুৱা ভাৱ হৈছে নেকি যে মোৰ অংগ কোনে পাব, কি নাই এনেকুৱা? নাই, মোৰ তেনেকুৱা কোনো প্ৰশ্ন অহাই নাই মনলৈ। মই ভাবোঁ যাৰ আৱশ্যক তেখেতকে এইবিলাক তেখেতেই পাব লাগে। মোৰ কোনো মানে জাতি ধৰ্ম বুলি কৈ বিশেষ ব্যক্তি বিশেষেও মই কাকো দান কৰা নাই, মানে যিজনৰ প্ৰয়োজন তেখেতেই যাতে পায়, মোৰ সেইটোৱে আছে উদ্দেশ্য। ৰক্তদানৰ ক্ষেত্ৰতো সেই একেই, জাতি ধৰ্ম কোনো কথা নাই, পাব লাগে যাৰ মানে অভাৱ যিটো। সেই আৰু এটা কথা হ'ল কি, আপোনাৰ চিন্তা ভাৱনাত মানে এই যিটো বিজ্ঞান মনস্কতাৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে। মই যিহেতু ইলোৰা বিজ্ঞান মঞ্চৰ লগত জড়িত হৈছোঁ বহুত দিনৰ পৰাই, আৰু ইলোৰা বিজ্ঞান মঞ্চৰ আমাৰ এটা অন্যতম লক্ষণ হয়, অন্যতম এজেণ্ডা, এটা অন্যতম কাৰ্যসূচী হৈছে এটা বডি ডনেশ্যনটো বা মৰণোত্তৰ দেহদান। ইতিমধ্যে আপুনি ইলোৰা বিজ্ঞান মঞ্চৰ মাজেৰে কৰিছেনে অন্য সংগঠনৰ মাজেৰে? মই GMC ৰোটৰ দ্বাৰাই কৰিছিলোঁ। ৰোটৰ যিয়ে নহওক, অসমত বহুতকেইটা বিজ্ঞান মনস্ক সংগঠন আছে, এইকেইটাৰ পৰা আপুনি আগবাঢ়ি যাব। আচলতে আপোনাৰ কথাখিনি শুনি এইকাৰণে ভাল লাগে যে আজিৰ যুগত মানৱতা আৰু মানৱ প্ৰেম এইটো সম্পূৰ্ণ নোহোৱা হৈ পৰিছে। গতিকে এইটো আচলতে দেশ আৰু জাতি ঘৰে এইকেইটা শব্দ যেন আজি হেৰাই গৈছে মানুহৰ মাজৰ পৰা। গতিকে এনেকুৱা এটা সময়ত, এনেকুৱা এটা ক্ৰুচিয়েল সময়ত আপুনি যে আমাৰ মাজত আজি উপস্থিত হৈছে, আপুনি এনেকুৱা ধৰণে মানুহক সহায় কৰিছে, তাৰ কাৰণে আমি আপোনাক ইলোৰা বিজ্ঞান মঞ্চ বুলি নহয়, আমি এজ এ মানৱতাবাদী সংগঠন হিচাপে আপোনালোকক ধন্যবাদ নিশ্চয় জনাব। আৰু আপুনি নিশ্চয় এই ক্ষেত্ৰত ভৱিষ্যতৰ নিশ্চয় আপোনাৰ প্লেন আছে আকৌ মানে তেজ দিয়াৰ, নতুবা আপোনাৰ আনক সহায় কৰা মানসিকতাও নিশ্চয় আমি আশা কৰিব পাৰিম। নিশ্চয় যিমানটো পাৰোঁ মই সিমানটো মই চেষ্টা কৰি যাম মানৱ কল্যাণৰ কাৰণে, হেৰি কিবা এটা কৰিবৰ কাৰণে। তাৰোপৰি আৰু এটা কথা মই জানিব পৰা মতে, তেওঁ কেঞ্চাৰ পেচেণ্টৰ লগত আছে, আৰু ৰিচেণ্টলি যিগৰাকী কেঞ্চাৰ পেচেণ্ট আছিল তেওঁক মানে পৰিয়ালৰ মানুহে প্ৰায় পৰিত্যাগ কৰাৰ নিচিনাকৈ, কিন্তু তেখেতক মানে মুম্বাইত লগ পাই তেওঁ নিজৰ পুতেকৰ নিচিনাকৈ চোৱা চিতা কৰিলে, আৰু তেওঁ মৰণকালত পুতেক বুলি স্বীকৃতি দি থৈ গৈছে। এইটো এটা কম ডাঙৰ কথা নহয় আমাৰ কাৰণে। হয়, তেখেতে দি থৈ গৈছে। লগ পাইছিলোঁ 11 মাহ তেখেতৰ লগতে থাকিলোঁ বিবৰুৱাত, আৰু মৃত্যুৰ সময়তো তেখেতে মোৰ কোলাতে ঢুকাইছে। পুতেক হিচাপে যিমানখিনি দায়িত্ব কৰিব লাগিছিলে সকলো কৰিলোঁ মই। এটা সঁচাকৈ এইটো এটা বৰ ডাঙৰ কথা, কাৰণ আমাৰ পৰিয়ালৰ আছিল। মই ঢুকোৱাৰ পিছতে ধৰি লওক ক্ৰিয়াকৰ্মখিনিতে ভূমিকা ল'লে, তাৰ বাকীডোখৰত মানে অলপ এলাগী হ'ল, অলপ নহয় ভালকৈ হ'ল। কেঞ্চাৰতকৈ তেওঁ ভাবোঁ মই মানসিক হেৰিতে হেৰি হ'ল, মানসিক কষ্ট পাই ঢুকাইছে, বহুত বেছি মানসিক কষ্ট পোৱা হ'ল। সেইটোৱে আমি আচলতে বেমাৰ বুলি ক'লে বহুত মানুহে পৰিয়ালৰ মানুহে আঁতৰি থাকে,
তেনে ক্ষেত্ৰত তেওঁ এবাৰ দুবাৰ নহয় এতিয়ালৈকে 5বাৰ ছবাৰেই হৈছে বোধহয় তেওঁ কোৱা মতে যে কেঞ্চাৰ পেচেণ্টৰ লগত আছে নিজৰ বায়েকৰ লগত মানে থাকোঁতে তেখেতৰ যিটো হেৰি আছিল হাৰিয়ানাত চাকৰি আছিল সেই চাকৰিও তেওঁৰ গ'ল তাৰ পাছতো এতিয়াও তেওঁ মানুহক সহায় কৰিবলৈ এৰা নাই এইটো এটা কম ডাঙৰ কথা নহয় মই সেইকাৰণে ভাবিছোঁ এনেকুৱা মানুহক আমাৰ দৰকাৰ আছে আমি যদিও বা মানুহে মানুহৰ বাবে বুলি কওঁ কিন্তু প্ৰকৃত অৰ্থত মানুহে মানুহৰ বাবে হয় নে নহয় আমি নিজকে প্ৰশ্ন কৰাটো উচিত খুবেই সুন্দৰ চিন্তা আচলতে আৰু ভূপেন হাজৰিকা ডাঙৰীয়াই সেই গাই থৈ যোৱাৰ দৰে মানুহে মানুহৰ বাবে সেই গীতটিও ক'ব পাৰে এক প্ৰেৰণা মোৰ কাৰণে হয় নিশ্চয়কৈ আৰু খুব সুন্দৰ খুব ভাল লাগিলে আৰু ৰক্তদানৰ বিষয়ে ইতিমধ্যে আপুনি বহু কথা স্পষ্ট কৰি দিলে যে ৰক্তদান কৰোঁতাগৰাকীৰ বিশেষ ক্ষতি একো নহয় বৰং আচলতে 3 মাহৰ মূৰে মূৰে আমি ৰক্তদান কৰি থকাটো আমাৰ নিজৰ কাৰণে ভাল এই কথা অৱশ্যে বহু চিকিৎসকে বিভিন্ন সময়ত কৈও আহিছে গতিকে ৰক্তদানৰ সন্দৰ্ভত এই সজাগতা সৃষ্টিৰ নিশ্চয়কৈ প্ৰয়োজন আছে বিশেষকৈ যিসকল মানে চিকিৎসালয়ত যিসকল থাকে ৰোগীৰ সৈতে ৰোগীয়ে যিসকলে যুঁজি থাকে ৰোগীৰ লগত যিসকল আত্মীয় থাকে সেইসকলে তেজ বিচাৰি আচলতে হাবাথুৰি খাই থাকিব লাগে আৰু তেনে সময়ত আপোনাৰ নিচিনা ব্যক্তি এগৰাকী উপস্থিত হোৱাটো সকলো পৰিয়ালৰ বাবে এটা কি ক'ম এটা প্ৰাৰ্থনাৰ আকাৰ বুলি ক'ব পাৰি আপোনালোক ব্যক্তিক আচলতে আৰু সেইকাৰণে আমি প্ৰয়াস কৰিলোঁ এনেকুৱা ব্যক্তিক আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আনি ৰাইজৰ মাজত চিনাকি কৰাই দিবলৈ আৰু বিভিন্ন সময়ত আপোনালোকক সহায় কৰিবলৈ তেখেত আছেই আৰু তেখেতে এতিয়ালৈকে 16 বছৰত 37 বাৰকৈ তেখেতে ৰক্তদান কৰিছে আৰু তেখেতৰ অংগও দান কৰি থোৱা আছে আৰু এই সন্দৰ্ভতো আপুনি নিজে এটা উদাহৰণ আচলতে আৰু আমি সকলোৱে এই মহৎ কাৰ্য কৰাটো দৰকাৰ আৰু সেয়েহে আমাৰ আজি এই বিশেষ প্ৰচেষ্টা আছিল চাই থাকক ডেম'ক্ৰেচি লাইভ